मेरे प्यारे देशवासियों মোৰ প্ৰিয় नमस्कार। দেশবাসী कोरोना নমস্কাৰ কৰোনাৰ এই সময়ছোৱাত সমগ্ৰ দেশ বিভিন্ন পৰিৱৰ্তনৰ মাজেৰে আগবাঢ়িছে আজি যি সময়ত 2 গজ দূৰত্ব এক অনিবাৰ্য প্ৰয়োজনত পৰিণত হৈছে ঠিক সেই সংকটৰ সময়ে পৰিয়ালৰ সদস্যসকলক পৰস্পৰৰ মাজত সংযুক্ত হোৱা আৰু ওচৰ চপাই নিয়াৰ কামো কৰিছে কিন্তু ইমান দীঘলীয়া সময়লৈ একেলগে থাকিলে কেনেদৰে থাকিম সময় কেনেদৰে পাৰ হ'ব প্ৰতিটো ক্ষণ সুখেৰে কেনেদৰে ভৰি উঠিব হেয়ে বিভিন্ন পৰিয়াললৈ সমস্যাও আহিছে আৰু ইয়াৰ কাৰণ হৈছে যে আমাৰ পৰম্পৰা আছিল যি পৰিয়ালবোৰত এক প্ৰকাৰ সংস্কাৰৰ ৰূপত প্ৰচলিত হৈছিল হেয়া অভাৱ ঘটিছে এনেকুৱা অনুভৱ হৈছে যে বহুত পৰিয়াল আছে য'তেই সকলোবোৰ এক হৈ গৈছে আৰু সেই সংস্কাৰৰ অভাৱৰ বাবে এই সংকটৰ সময়ছোৱা পাৰ কৰাটো বহু পৰিয়ালৰ বাবে কঠিন হৈ পৰিছে আৰু তাৰ এটা গুৰুত্বপূৰ্ণ দিশ কি আছিল জানেনে প্ৰতিটো পৰিয়ালতে কোনোবা নহয় কোনোবা বয়োজ্যেষ্ঠ পৰিয়ালৰ কোনো ডাঙৰ মানুহে সাধু কথা শুনাইছিল আৰু ঘৰত নতুন উদ্দীপনা নতুন শক্তি জগাই তুলিছিল আমি নিশ্চয় অনুভৱ কৰোঁ যে আমাৰ পূৰ্বপুৰুষসকলে যি নিয়ম প্ৰস্তুত কৰিছিল সেইবোৰ আজিও কিমান গুৰুত্বপূৰ্ণ আৰু যেতিয়া এই নিয়মবোৰ নাথাকিব তেতিয়া ইয়াৰ কিমান অভাৱ অনুভূত হ'ব তেনে এক নিয়ম হৈছে মই উল্লেখ কৰা সাধু কথা বা কাহিনী কথন কলা ষ্টৰী টেলিং বন্ধুসকল সাধু কথাৰ ইতিহাস আমাৰ মানৱ সভ্যতা যিমান পুৰণি সিমানেই পুৰণি where there is a soul there is a story সাধু কথাবোৰে মানুহৰ সৃষ্টিশীল আৰু সংবেদনশীল দিশবোৰ পোহৰলৈ আনে সেইবোৰ প্ৰকট কৰি তোলে সাধু কথাৰ শক্তি বুজিব খুজিলে তেতিয়া চাব যেতিয়া কোনো মাতৃয়ে নিজৰ শিশু সন্তানক খোৱাবলৈ বা শিশুটিক খাদ্য খোৱাবলৈ সাধু কথা কৈ থাকে মই মোৰ জীৱনৰ এচলে দীঘলীয়া সময় এজন পৰিব্ৰাজকৰ ৰূপত পাৰ কৰিছো পৰিভ্ৰমণে মোৰ জীৱন আছিল প্ৰতিদিনে নতুন গাঁও নতুন মানুহ নতুন পৰিয়াল কিন্তু যেতিয়াই মই পৰিয়ালবোৰলৈ গৈছিলোঁ তেতিয়া মই শিশুৰ হৈতেও নিশ্চয় কথা বতৰা পাতিছিলোঁ আৰু কেতিয়াবা শিশুহঁতক কৈছিলোঁ যে ভাই মোক কিবা সাধু কথা শুনোৱাচোন তেতিয়া মই আচৰিত হৈছিলোঁ যে মোক শিশুসকলে কৈছিল যে নহয় আংকুল সাধু কথা নহয় মই কৌতুকহে শুনাম আৰু মোকো শিশুহঁতে এই বুলিয়েই কৈছিল যে আংকুল আপুনিও আমাক কৌতুকেই কওক অৰ্থাৎ তেওঁলোকৰ সাধু কথাৰ সৈতে কোনো পৰিচয় নাছিল বেছি ক্ষেত্ৰতে তেওঁলোকৰ জীৱন কৌতুকৰে আবৃত হৈ গৈছিল বন্ধুসকল ভাৰতত সাধু কথা কোৱাৰ নাইবা ক'ব পাৰি কাহিনী শুনোৱাৰ এটা সমৃদ্ধ পৰম্পৰা আছে আমি গৌৰৱ কৰিব পাৰোঁ যে আমি সেইখন দেশৰ বাসিন্দা য'ত হিতোপদেশ আৰু পঞ্চতন্ত্ৰৰ পৰম্পৰা আছে য'ত সাধু কথাত পশুপক্ষী আৰু পৰীৰ কাল্পনিক পৃথিৱী গঢ়া হৈছে যাতে বিবেক আৰু বুদ্ধিমত্তাৰ কথাও সহজে বুজাব পৰা যায় আমাৰ ইয়াত কথাৰ পৰম্পৰা আছে এই ধৰ্মীয় সাধু কথা কোৱাৰ প্ৰাচীন পদ্ধতিও আছে ইয়াত কথাকাল ক্ষেয়সমূহ সন্নিৱিষ্ট হৈ আছে আমাৰ ইয়াত নানা ধৰণৰ লোককথাৰ প্ৰচলন আছে তামিলনাডু আৰু কেৰালাত সাধু কথা কোৱাৰ নানান ৰোমাঞ্চকৰ পদ্ধতি আছে এইবোৰক বিল্লুপাত বুলি কোৱা হয় ইয়াত কাহিনী আৰু সংগীতৰ অত্যন্ত আকৰ্ষণীয় সামঞ্জস্য আছে ভাৰতত পুতলা নাচৰ সমৃদ্ধ পৰম্পৰাও আছে আজিকালি বিজ্ঞান আৰু বিজ্ঞান মনস্কতাৰ সৈতে জড়িত সাধু কথা আৰু সাধু কথা কোৱাৰ ব্যৱস্থা বুলি জনপ্ৰিয় হৈ উঠিছে মই দেখিছোঁ যে বহু লোকে সাধু কথা কথন কলাক আগবঢ়াই নিবলৈ প্ৰশংসনীয় পদক্ষেপেৰে কাম কৰি আছে মই gathastory.in দৰে ৱেবছাইটৰ বিষয়ে জানিব পাৰিলোঁ যিটো অমৰ ব্যাসে অন্য কেইবাজনো লোকৰ সৈতে মিলি চলাই আছে অমৰ ব্যাসে IIM আহমেদাবাদৰ পৰা MBA কৰাৰ পাছত বিদেশলৈ গ'ল পাছত তেওঁ উভতি আহিল সম্প্ৰতি তেওঁ বেংগালুৰুত বাস কৰে আৰু সময় উলিয়াই সাধু কথাৰ সৈতে জড়িত হৈ এনে ধৰণৰ ৰোমাঞ্চকৰ কাম কৰি আছে এনে বিভিন্ন প্ৰচেষ্টা আছে য'ত গ্ৰামীণ ভাৰতৰ সাধু কথাবোৰ খুব প্ৰচলিত হৈ আছে বৈশালী ব্যৱহাৰী দেশপাণ্ডেৰ দৰে বিভিন্ন লোক আছে যিসকলে ইয়াক মাৰাঠী ভাষাটো জনপ্ৰিয় কৰি আছে চেন্নাইৰ শ্ৰী বিদ্যা বীৰ ৰাঘৱনো আমাৰ সংস্কৃতিৰ সৈতে জড়িত সাধু কথাবোৰৰ প্ৰচাৰ কৰা
প্ৰসাৰ কৰা কামত জড়িত হৈ আছে। তেনেদৰে কথালয় আৰু দ্য ইণ্ডিয়ান ষ্টৰী টেলিং নেটৱৰ্ক নামৰ দুটা ৱেবছাইটেও এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কাম কৰি আছে। গীতা ৰামানুজনে কথালয়.org কাহিনীবোৰ কেন্দ্ৰীভূত কৰিছে। তেনেদৰে দ্য ইণ্ডিয়ান ষ্টৰী টেলিং নেটৱৰ্কৰ যোগেদিও বেলেগ বেলেগ নগৰ চহৰত ষ্টৰী টেলাৰসকলৰ নেটৱৰ্ক প্ৰস্তুত কৰি থকা হৈছে। বেংগালুৰুৰ এজন লোক বিক্ৰম শ্ৰীধৰে বাপুৰ সৈতে জড়িত কাহিনীবোৰক লৈ অত্যন্ত উৎসাহ দেখুৱাইছে আৰু বহুকেইজন লোকে এই ক্ষেত্ৰত কাম কৰি আছে। আপোনালোকে তেওঁলোকৰ বিষয়ে ছ'চিয়েল মিডিয়াত নিশ্চয় শ্বেয়াৰ কৰিব। আজি আমাৰ সৈতে বেংগালুৰুৰ ষ্টৰী টেলিং ছ'চাইটিৰ ভগ্নী অৰ্পণা অত্ৰেয় আৰু অন্য সদস্যসকল সংযুক্ত হৈছে। আহক তেওঁলোকৰ সৈতে কথা পাতো আৰু তেওঁলোকৰ অভিজ্ঞতাৰ বিষয়ে অৱহিত হওঁ। आदरणीय प्रधानमंत्री जी, कैसे हैं आप? मैं ठीक हूँ, आप कैसे हैं अपर्णा जी? बिल्कुल बढ़िया सर जी। सबसे पहले मैं बैंगलोर स्टोरी टेलिंग सोसाइटी की ओर से धन्यवाद देना चाहती हूँ कि आपने हमारे जैसे कलाकारों को इस मंच पे बुलाया है और बात कर रहे हैं। और मैंने सुना है कि आज तो शायद आपकी पूरी टीम भी आपके साथ बैठी हुई है। जी जी बिल्कुल बिल्कुल सर। तो अच्छा होगा कि आपकी टीम का परिचय करवा दें ताकि मन की बात के जो श्रोता है उनको परिचय हो जाए कि आप लोग कैसा बड़ा अभियान चला रहे हैं। सर, मैं अपर्णा अत्रेया हूँ। मैं 2 बच्चों की माँ हूँ, एक भारतीय वायुसेना के अफसर की बीवी हूँ और एक पैशनेट स्टोरी टेलर हूँ सर। स्टोरी टेलिंग की शुरुआत 15 साल पहले हुई थी जब मैं सॉफ्टवेयर इंडस्ट्री में काम कर रही थी। तब मैं CSR प्रोजेक्ट्स में वॉलंटरी काम करने के लिए जब गई थी तब हजारों बच्चों को कहानियों के माध्यम से शिक्षा देने के मौका मिला और ये कहानी जो मैं बता रही थी वो अपनी दादी माँ से सुनी थी। लेकिन जब कहानी सुनने वक्त मैं जो खुशी उन बच्चों में देखा, मैं क्या बोलूं आपको, कितनी मुस्कुराहट थी, कितनी खुशी थी। तो उसी समय मैंने तय किया कि स्टोरी टेलिंग मेरे जीवन का एक लक्ष्य होगा सर। आपकी टीम में और कौन है वहाँ? मेरे साथ हैं शैलजा संपत। नमस्कार सर। नमस्ते जी। मैं शैलजा संपत बात कर रही हूँ। मैं तो पहले टीचर थी, उसके बाद जब मेरे बच्चे बड़े हुए तब मैंने थिएटर में काम शुरू किया और फाइनली कहानियों को सुनाने में सबसे ज्यादा संतृप्त मिला। धन्यवाद। मेरे साथ सौम्या है। नमस्कार सर। नमस्ते जी। मैं हूँ सौम्या श्रीनिवासन। मैं एक साइकोलॉजिस्ट हूँ। मैं जो काम करती हूँ बच्चों और बड़े लोगों के साथ, उसमें मैं कहानियों के द्वारा मनुष्य के नव रसाओं को जगाने में कोशिश करती हूँ और उसके साथ चर्चे भी करती हूँ। ये मेरी लक्ष्य है, हीलिंग एंड ट्रांसफॉर्मेटिव स्टोरी टेलिंग। नमस्ते सर। नमस्ते जी। मेरा नाम अपर्णा जयशंकर है। वैसे तो मेरी सौभाग्य है कि मैं अपनी नाना नानी और दादी के साथ इस देश के विभिन्न भागों में पली हूँ, इसीलिए रामायण पुराणों और गीता की कहानियां मुझे विरासत में हर रात को मिलती थी। और बैंगलोर स्टोरी टेलिंग सोसाइटी जैसी संस्था है तो मुझे तो स्टोरी टेलर बनना ही था। मेरे साथ मेरे साथी लावण्या प्रसाद है। लावण्या जी नमस्ते। नमस्ते सर। आई एम एन इलेक्ट्रिकल इंजीनियर turned professional storyteller. Sir, I grew up listening to stories from my grandfather. I work with senior citizens in my special project called Roots, where I help them document their life stories for their families. लावण्या जी आपको बहुत बधाई। और जैसा आपने कहा, मैंने भी एक बार मन की बात में सबको कहा था कि आप परिवार में अपने दादा दादी नाना नानी हैं तो उनसे उनके बचपन की कहानियां पूछिए और उसको टैप कर लीजिए, रिकॉर्ड कर लीजिए, बहुत काम आएगा, ये मैंने कहा था। लेकिन मुझे अच्छा लगा कि एक तो आप सबने जो परिचय दिया अपना, उसमें भी आपकी कला, आपकी कम्युनिकेशन स्किल और बहुत ही कम शब्दों में बहुत ही बढ़िया ढंग से आपने अपना परिचय करवाया, इसलिए भी मैं आपको बधाई देता हूँ। थैंक यू सर, थैंक यू। अब जो हमारे श्रोता लोग हैं मन की बात के, उनका भी मन करता होगा कहानी सुनने का। क्या मैं आपको रिक्वेस्ट कर सकता हूँ, एक तो कहानी सुनाएं आप लोग? जी बिल्कुल, ये तो हमारा सौभाग्य है जी। चलिए चलिए सुनते हैं कहानी एक राजा की। राजा का नाम था कृष्णदेवराय और राज्य का नाम था विजयनगर। अब राजा हमारे थे तो बड़े गुणवान, अगर उनमें कोई खोट बतानी ही था तो वो था उनका अधिक प्रेम अपने मंत्री तेनालीरामा की ओर और दूसरा भोजन की ओर। राजा जी हर दिन दोपहर के भोजन के लिए बड़े आस से बैठते थे
कि आज कुछ अच्छा बना होगा। और हर दिन उनके बावर्ची उन्हें वही बेजान सब्जियां खिलाते थे, तुरई, लौकी, कद्दू, टिंडा। उफ। ऐसे ही एक दिन राजा ने खाते खाते गुस्से में थाली फेंक दिया और अपने बावर्ची को आदेश दिया, या तो कल कोई दूसरा स्वादिष्ट सब्जी बनाना या फिर कल मैं तुम्हें सूली पे चढ़ा दूंगा। बावर्ची बेचारा डर गया। अब नई सब्जी के लिए वो कहाँ जाए? बावर्ची भागा भागा चला सीधे तेनालीरामा के पास और उसे पूरी कहानी सुनाई। सुनकर तेनालीरामा ने बावर्ची को उपाय दिया। अगले दिन राजा दोपहर के भोजन के लिए आए और बावर्ची को आवाज दिए, आज कुछ नया स्वादिष्ट बना है या मैं सूली तैयार कर दूं? डरे हुए बावर्ची ने झटपट से थाली सजाया और राजा के लिए गर्मा गर्म खाना परोसा। थाली में नई सब्जी थी। राजा उत्साहित हुए और थोड़ी सी सब्जी चखे। वाह, क्या सब्जी थी! ना तुरई की तरह फीकी थी, ना कद्दू की तरह मीठी थी। बावर्ची ने जो भी मसाला भून के कूट के डाला था, सब अच्छी तरह से चढ़ी थी। उंगलियां चाटते हुए संतुष्ट राजा ने बावर्ची को बुलाया और पूछा कि ये कौन सी सब्जी है, इसका नाम क्या है? जैसे सिखाया गया था वैसे ही बावर्ची ने उत्तर दिया, महाराज, ये मुकुटधारी बैंगन है। प्रभु, ठीक आप ही की तरह यह भी सब्जियों का राजा है और इसीलिए बाकी सब्जियों ने बैंगन को मुकुट पहनाया। राजा खुश हुए और घोषित किए, आज से हम यही मुकुटधारी बैंगन खाएंगे और सिर्फ हम ही नहीं, हमारे राज्य में भी सिर्फ बैंगन ही बनेगा और कोई सब्जी नहीं बनेगी। राजा और प्रजा दोनों खुश थे। यानी पहले पहले तो सब खुश थे कि उन्हें नई सब्जी मिली है, लेकिन जैसे ही दिन बढ़ते गए सुर थोड़ा कम होता गया। एक घर में बैंगन भरता तो दूसरे के घर में बैंगन भाजा, एक के यहाँ कत्ते का सांबार तो दूसरे के यहाँ वांगी बात। एक ही बैंगन बेचारा कितना रूप धारण करे। धीरे धीरे राजा भी तंग आ गए। हर दिन वही बैंगन। और एक दिन ऐसे आया कि राजा ने बावर्ची को बुलाया और खूब डांटा, तुमसे किसने कहा कि बैंगन के सर में मुकुट है? इस राज्य में अब से कोई बैंगन नहीं खाएगा। कल से बाकी कोई भी सब्जी बनाना, लेकिन बैंगन मत बनाना। जैसे आपकी आज्ञा महाराज, कह के बावर्ची सीधा गया तेनालीरामा के पास। तेनालीरामा ने के पांव पड़ते हुए कहा कि मंत्री जी धन्यवाद, आपने हमारी प्राण बचा ली। आपके सुझाव के वजह से हम कोई भी सब्जी राजा जी को खिला सकते हैं। तेनालीरामा हंसते हुए कहा, वो मंत्री ही क्या जो राजा को खुश न रख सके। और इसी तरह राजा कृष्णदेवराय और मंत्री तेनालीरामा की कहानियां बनती रही और लोग सुनते रहे। धन्यवाद। आपने बात में इतनी एग्जैक्टनेस थी, इतनी बारीकियों को पकड़ा था। मैं समझता हूँ बच्चे बड़े जो भी सुनेंगे कई चीजों का स्मरण रखेंगे। बहुत बढ़िया ढंग से आपने बताया। और विशेष कोइंसिडेंस ऐसा है कि देश में पोषण माह चल रहा है और आपकी कथा भोजन से जुड़ी हुई है। और मैं जरूर ये जो स्टोरी टेलर्स आप लोग हैं और भी लोग हैं, हमें किस प्रकार से हमारे देश की नई पीढ़ी को हमारे महान महापुरुष, महान माताएं बहनें जो हो गई हैं, कथाओं के माध्यम से उनके साथ कैसे जोड़ा जाए। हम कथा शास्त्र को और अधिक कैसे प्रचारित करें, पॉपुलर करें और हर घर में अच्छी कथा कहना, अच्छी कथा बच्चों को सुनाना, ये जाने जीवन की बहुत बड़ी क्रेडिट हो। ये वातावरण कैसे बनाए, उस दिशा में हम सब ने मिलकर काम करना चाहिए। लेकिन मुझे बहुत अच्छा लगा आप लोगों से बात करने कर और मैं आप सबको बहुत शुभकामनाएं देता हूं। धन्यवाद। धन्यवाद सर। সাধুকথাৰ দ্বাৰা সংস্কাৰ ব্যৱস্থাক আগবঢ়াই নিয়া এইসকল ভগ্নীৰ কথা আমি শুনিলোঁ। মই যেতিয়া তেওঁলোকৰ সৈতে ফোনত কথা পাতিছিলোঁ, যথেষ্ট দীঘলীয়া কথা পাতিলোঁ। মোৰ অনুভৱ হ'ল মন কী বাতৰ সময় সীমিত, গতিকে তেওঁলোকৰ সৈতে মই যি কথা পাতিছোঁ সেই সকলো কথা মোৰ নৰেন্দ্ৰ মোদী এপত আপলোড কৰিম। সকলো কথা নিশ্চয় তাত শুনিব। এতিয়া মন কী বাতত মই তাৰ খুব সৰু অংশ এটাহে আপোনালোকৰ বাবে আগবঢ়াইছোঁ। মই আপোনালোকক নিশ্চয় আহ্বান জনাম যে পৰিয়ালত প্ৰতি সপ্তাহতে আপুনি সাধুকথাৰ বাবে কিছু সময় উলিয়াওক আৰু এনেও কৰিব পাৰে যে পৰিয়ালৰ সকলো সদস্যকে প্ৰতিটো সপ্তাহতে এটি বিষয় ঠিক কৰি, যেনে ধৰি লওক কৰোনা,
সংবেদনশীলতা, পৰাক্ৰম, ত্যাগ, শৌৰ্য কোনো এটা ভাৱ স্থিৰ কৰি পৰিয়ালৰ সকলো সদস্যকে সেই সপ্তাহত এটি বিষয়ত সকলোৱে সাধু কথা বিচাৰিব আৰু পৰিয়ালৰ সকলোৱে মিলি এটি কাহিনী ক'ব। আপোনালোকে চাব যে পৰিয়ালত কিমান বৃহৎ সম্পদ গোট খাব, গৱেষণাৰ কিমান সুন্দৰ কাম হ'ব, সকলোৱে কিমান আনন্দ পাব আৰু পৰিয়ালত এক নতুন প্ৰাণ, নতুন শক্তি আহিব। সেইদৰে আমি আৰু এটা কাম কৰিব পাৰোঁ। মই কাহিনী কওঁতাসকলৰ প্ৰতি আহ্বান জনাম যে আমি স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষ পালন কৰিবলৈ আগবাঢ়িছোঁ। আমি বাৰু আমাৰ সাধু কথাত পৰাধীনতাৰ সমস্ত সময়ছোৱাৰ যিমান প্ৰেৰণাদায়ী ঘটনা আছে সেইবোৰ সাধুৰ যোগেৰে প্ৰচাৰ কৰিব পাৰোঁনে? বিশেষকৈ ১৮৫৭ চনৰ পৰা ১৯৪৭ চনলৈ সকলো সৰু বৰ ঘটনাৰ সৈতে এতিয়া আমাৰ নতুন প্ৰজন্মক সাধুৰ যোগেদি পৰিচয় কৰাব পাৰোঁ। মোৰ বিশ্বাস আছে যে আপোনালোকে নিশ্চয় এই কাম কৰিব। সাধু কথা কোৱাৰ এই কলা দেশত আৰু অধিক সুদৃঢ় হওক, আৰু অধিক প্ৰচাৰিত হওক, সহজ হওক। তাৰ বাবে আহক আমি সকলোৱে চেষ্টা কৰোঁ। মোৰ মৰমৰ দেশবাসী, আহক কাহিনীৰ পৃথিৱীৰ পৰা আমি ৭ সমুদ্ৰৰ পাৰলৈ গুচি যাওঁ। नमस्ते भाइयों और बहनों, मेरा नाम शेरू डमेले है। मैं वेस्ट अफ्रीका के एक देश माली से हूँ। मुझे फरवरी में भारत में विश्व के सबसे बड़े धार्मिक त्योहार कुंभ मेला में शामिल होने का अवसर मिला। मेरे लिए ये बहुत ज्यादा गर्व की बात है। मुझे कुंभ मेला में शामिल होकर बहुत अच्छा लगा और भारत के कल्चर को देखकर बहुत कुछ सीखने को मिला। मैं विनती करना चाहता हूँ कि हम लोगों को एक बार फिर भारत विजिट करने का अवसर दिया जाए ताकि हम और भारत के बारे में सीख सकें। नमस्ते। है ना मजेदार? আনন্দদায়ক নহয়নে? এয়া আছিল মালিৰ সেদু দেম্বেলে। মালি ভাৰতৰ পৰা দূৰত পশ্চিম আফ্ৰিকাৰ এখন বৃহৎ আৰু ভূভাগে আৱৰা দেশ। সেমু ডেম্বেলে মালিৰ চহৰ কিটাৰ এখন চৰকাৰী বিদ্যালয়ৰ শিক্ষক। তেওঁ ল'ৰা ছোৱালীক ইংৰাজী, সংগীত আৰু চিত্ৰাংকন পঢ়ুৱাই শিক্ষাদান কৰে। কিন্তু তেওঁৰ আন এটি পৰিচয়ো আছে। মানুহে তেওঁক মালিৰ হিন্দুস্তান কাবাবু বুলি কয় আৰু তেওঁ এইদৰে ক'লে খুব গৌৰৱ অনুভৱ কৰে। প্ৰত্যেক দেওবাৰে দুপৰীয়াৰ পাছত তেওঁ মালিত এঘণ্টাৰ ৰেডিঅ'ৰ কাৰ্যসূচী প্ৰস্তুত কৰে। এই কাৰ্যসূচীৰ নাম হৈছে ইণ্ডিয়ান ফ্ৰিকুৱেঞ্চি অন দ্য বলিউড ছংছ। এয়া তেওঁ ২৩ বছৰ ধৰি প্ৰস্তুত কৰি আহিছে। এই কাৰ্যসূচীৰ সময়ত তেওঁ ফৰাচীৰ লগতে মালিৰ লোকভাষা বোম্বাৰাতো নিজৰ ধাৰাভাষ্য প্ৰদান কৰে আৰু অত্যন্ত নাটকীয়ভাৱে এই কাম কৰে। ভাৰতৰ প্ৰতি তেওঁৰ মনত অগাধ ভালপোৱা আছে। ভাৰতৰ সৈতে তেওঁৰ গভীৰ সম্পৰ্কৰ অন্য এটি কাৰণ হৈছে যে তেওঁৰ জন্ম ১৫ আগষ্টত হৈছিল। সেদু ডাঙৰীয়াই আন এটি দুঘণ্টীয়া কাৰ্যসূচী প্ৰতি দেওবাৰে নিশা ৯ বজাত আৰম্ভ কৰিছে। ইয়াত তেওঁ বলিউডৰ এখন ছবিৰ সম্পূৰ্ণ কাহিনী ফৰাচী আৰু বম্বাৰা ভাষাত শুনায়। কেতিয়াবা কেতিয়াবা কোনো আৱেগিক দৃশ্যৰ বিষয়ে বৰ্ণনা কৰাৰ সময়ত তেওঁ নিজেও আৰু তেওঁৰ শ্ৰোতাসকলেও একেলগে কান্দি উঠে। সেদু ডাঙৰীয়াৰ পিতৃয়েই তেওঁক ভাৰতীয় সংস্কৃতিৰ সৈতে চিনাকি কৰাই দিছিল। তেওঁৰ পিতৃয়ে চিনেমা, থিয়েটাৰ আদিত কাম কৰিছিল আৰু তাত ভাৰতীয় চিনেমাও প্ৰদৰ্শিত হৈছিল। এই ১৫ আগষ্টত হিন্দীত এটি ভিডিঅ'ৰ যোগেদি ভাৰতীয় লোকসকলক স্বাধীনতা দিৱসৰ শুভকামনা জনাইছিল। আজি তেওঁৰ সন্তানে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত অনায়াসে গাব পাৰে। আপোনালোকে এই দুটা ভিডিঅ' নিশ্চয় চাব আৰু তেওঁৰ ভাৰত প্ৰীতিৰ কথা অনুভৱ কৰিব। সেদু ডাঙৰীয়াই যেতিয়া কুম্ভ মেলা ভ্ৰমণ কৰিছিল সেই সময়ত তেওঁ সেই প্ৰতিনিধি দলৰ সদস্য আছিল যাৰ সৈতে মই মিলিত হৈছিলোঁ। ভাৰতৰ প্ৰতি তেওঁৰ এনেধৰণৰ আগ্ৰহ, স্নেহ আৰু মৰম সঁচাকৈ আমাৰ সকলোৰে বাবে গৌৰৱৰ কথা। মোৰ প্ৰিয় দেশবাসী, আমাৰ ইয়াত কোৱা হয় যে মানুহ মাটিৰ সৈতে যিমানেই সংপৃক্ত হৈ থাকে তেওঁ বৃহৎ ধুমুহাতো সিমানেই দৃঢ় হৈ থাকে। কৰোনাৰ এই কঠিন সময়ত আমাৰ কৃষিক্ষেত্ৰ, আমাৰ কৃষকসকলেই ইয়াৰ জীৱন্ত উদাহৰণ। এই সংকটৰ সময়তো আমাৰ দেশৰ কৃষিক্ষেত্ৰই পুনৰবাৰ নিজৰ গুৰুত্ব প্ৰদৰ্শন কৰিছে।
বন্ধুসকল, দেশৰ কৃষিভূমি, আমাৰ কৃষক, আমাৰ গাঁও আত্মনিৰ্ভৰ ভাৰতৰ আধাৰ। এইবোৰ শক্তিশালী হ'লে আত্মনিৰ্ভৰ ভাৰতৰ ভেটিও শক্তিশালী হ'ব। বিগত কিছুদিনত এই ক্ষেত্ৰসমূহে নিজকে বিভিন্ন বন্ধনৰ পৰা মুক্ত কৰিছে, বিভিন্ন ভ্ৰান্ত ধাৰণা ভাঙি দিয়াৰ চেষ্টা কৰিছে। মই এনে অনেক কৃষকৰ চিঠি পাওঁ, কৃষক সংগঠনৰ সৈতে কথা পাতোঁ, যিয়ে কয় যে কিদৰে খেতিৰ সৈতে নতুন নতুন প্ৰযুক্তি সংযুক্ত হৈছে, কেনেদৰে কৃষি ব্যৱস্থালৈ পৰিৱৰ্তন আহিছে। তেওঁলোকৰ পৰা মই যি শুনিছোঁ, আনৰ পৰা মই যি শুনিছোঁ, মোৰ ইচ্ছা হৈছে আজিৰ মন কী বাতত মই সেই কৃষকসকলৰ কিছু কথা নিশ্চয় আপোনালোকক জনাওঁ। হাৰিয়ানাৰ সোনিপত জিলাত আমাৰ এজন কৃষক ভাতৃ থাকে। তেওঁৰ নাম হৈছে শ্ৰী কোঁৱৰ চৌহান। তেওঁ কৈছে কিদৰে এটা সময়ত তেওঁ মন্দিৰ বাহিৰত নিজৰ ফল আৰু শাক পাচলি বিক্ৰী কৰাত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিল। যেতিয়া তেওঁ মন্দিৰ বাহিৰত নিজৰ ফল আৰু শাক পাচলি বিক্ৰী কৰিছিল, তেতিয়া বহু সময়ত তেওঁৰ ফল, শাক পাচলি আৰু গাড়ী পৰ্যন্ত জব্দ কৰি পেলোৱা হৈছিল। কিন্তু 2014 চনত ফল আৰু শাক পাচলিবোৰ APMC আইনৰ আওতাৰ পৰা বাহিৰত ৰখাত তেওঁ আৰু ওচৰ পাজৰৰ সংগী কৃষকসকলৰ যথেষ্ট সুবিধা হ'ল। 4 বছৰ আগেয়ে তেওঁ নিজৰ গাঁৱৰ সংগীসকলৰ সৈতে মিলি এটি কৃষক উৎপাদক গোট গঠন কৰে। আজি গাঁৱৰ খেতিয়কে সুইট কৰ্ণ আৰু বেবী কৰ্ণৰ খেতি কৰে। তেওঁলোকৰ ফচল আজি দিল্লীৰ আজাদপুৰ মণ্ডি, বৃহৎ ৰিটেইল চেইন তথা 5 তাৰকাযুক্ত হোটেলসমূহলৈ পোনে পোনে যোগান হৈ আছে। আজি গাঁৱৰ খেতিয়কসকলে সুইট কৰ্ণ আৰু বেবী কৰ্ণৰ খেতিৰ যোগেৰে 2.5 পৰা 3 লাখকৈ টকা প্ৰতি একৰ ভূমিৰ পৰা উপাৰ্জন কৰিবলৈ সমৰ্থ হৈছে। ইমানেই নহয়, এই গাঁৱৰে 60 জনৰো অধিক কৃষকে নেট হাউচ, পলি হাউচ প্ৰস্তুত কৰি বিলাহী, তিয়হ, জলকীয়া আদিৰ বেলেগ বেলেগ জাতৰ পাচলি উৎপাদন কৰি প্ৰত্যেক বছৰে প্ৰতি একৰ ভূমিত 10 লাখৰ পৰা 12 লাখলৈ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। আপুনি জানেনে এই কৃষকসকলৰ সুকীয়া দিশটো কি? তেওঁলোকে নিজৰ উৎপাদিত ফল, পাচলি যিকোনো ঠাইত যিকোনো লোকক বিক্ৰী কৰাৰ ক্ষমতা আছে, আৰু এই ক্ষমতাই তেওঁলোকৰ প্ৰগতিৰ আধাৰ হৈছে। এতিয়া এই ক্ষমতা দেশৰ অন্য কৃষকসকলেও লাভ কৰিছে। ফল, পাচলিৰ বাবেই নহয়, নিজৰ ভূমিত তেওঁলোকে যি উৎপাদন কৰে, ধান, ঘেঁহু, সৰিয়হ, কুঁহিয়াৰ যি খেতি কৰি আছে, তাক নিজৰ ইচ্ছা অনুসাৰে য'ত বেছি দাম পোৱা যায় তাতেই বিক্ৰী কৰাৰ এতিয়া তেওঁলোকে স্বাধীনতা পাইছে। বন্ধুসকল, 3-4 বছৰ পূৰ্বে মহাৰাষ্ট্ৰত ফল আৰু পাচলি APMCৰ আওতাৰ বাহিৰলৈ অনা হৈছে। এই পৰিৱৰ্তনে কিদৰে মহাৰাষ্ট্ৰৰ ফল আৰু পাচলি উৎপাদনকাৰী কৃষকসকলৰ স্থিতিলৈ পৰিৱৰ্তন আনিলে তাৰ উদাহৰণ হৈছে শ্ৰী স্বামী সমৰ্থ ফাৰ্মাৰ্ছ প্ৰডিউচাৰ কোম্পানী লিমিটেড। এয়া কৃষকসকলৰ এটা গোট। পুনে আৰু মুম্বাইত কৃষকে নিজেই সাপ্তাহিক বজাৰ চলাই আছে। এই বজাৰসমূহত প্ৰায় 70খন গাঁৱৰ 4,500 কৃষকে উৎপাদিত ফচল পোনে পোনে বিক্ৰী কৰে। কোনো মধ্যভোগী নাথাকে। গাঁৱৰ যুৱকসকল বজাৰ, কৃষিভূমি আৰু বিক্ৰী প্ৰক্ৰিয়াৰ সৈতে পোনে পোনে সংযুক্ত হৈছে। তাৰ পোনপটীয়া লাভ কৃষকসকলে লাভ কৰিছে, গাঁৱৰ যুৱকসকলেও উপাৰ্জনৰ পথ লাভ কৰিছে। আন এটি উদাহৰণ তামিলনাডুৰ থেনি জিলাত পোৱা হৈছে। ইয়াত আছে তামিলনাডু কল কৃষক উৎপাদন প্ৰতিষ্ঠান। এই কৃষক উৎপাদন প্ৰতিষ্ঠান এটি কোম্পানী হ'লেও বাস্তৱতে এয়া কৃষকসকলে লগ লাগি গঠন কৰা এটা গোটহে। এয়া বৰ লাভজনক ব্যৱস্থা। সেয়াও 5-6 বছৰ পূৰ্বেহে কৰা হৈছে। এই কৃষক গোটে লকডাউনৰ সময়ত ওচৰ পাজৰৰ গাঁৱৰ পৰা বহু মেট্ৰিক টন শাক পাচলি, ফল আৰু কল কিনি চেন্নাই চহৰত শাক পাচলিৰ সৈতে কম্বো কিট বিক্ৰী কৰিবলৈ ধৰিলে। আপুনি ভাবি চাওক, কিমান যুৱকক তেওঁলোকে উপাৰ্জনৰ সুবিধা দিলে। আৰু আনন্দৰ কথা যে মধ্যভোগী নথকাৰ বাবে কৃষকসকলৰো লাভ হ'ল আৰু গ্ৰাহকসকলৰো লাভ হ'ল। লক্ষ্ণৌৰ কৃষকসকলৰ ঠিক এনে এটা গোট আছে। তেওঁলোকে নাম ৰাখিছে ইৰাদা ফাৰ্মাৰ প্ৰডিউচাৰ।
তেওঁলোকেও লকডাউনৰ সময়ছোৱাত কৃষকসকলৰ কৃষিভূমিৰ পৰা পোনে পোনে ফল আৰু শাক পাচলি ল'লে আৰু পোনপটীয়াকৈ সেইবোৰ লক্ষ্ণৌৰ বজাৰত বিক্ৰী কৰিলে। মধ্যভোগীৰ পৰাও মুক্তি পালে আৰু মনে বিচৰা ধৰণে তেওঁলোকে দামো লাভ কৰে। বন্ধুসকল, গুজৰাটৰ বনাসকান্থাৰ ৰামপুৰা গাঁৱৰ ইছমাইল ভাই নামৰ এজন খেতিয়ক আছে। তেওঁৰ কাহিনীও অত্যন্ত হৃদয়স্পৰ্শী। ইছমাইল ভাইয়ে খেতি কৰিব বিচাৰে, কিন্তু এতিয়া যিদৰে বহুতে ভাবে তেওঁৰ পৰিয়ালেও ভাবিলে যে ইছমাইল ভাইয়ে এইবোৰ কি কৰিবলৈ আৰম্ভ কৰিছে। ইছমাইল ভাইৰ পিতৃয়ে খেতি কৰিছিল, কিন্তু তাৰ ফলত তেওঁৰ প্ৰায়ে লোকচানেই হৈছিল। সেয়ে পিতৃয়ে বাধা দিলে, কিন্তু পৰিয়ালৰ সকলোৱে বাধা দিয়াৰ পাছতো ইছমাইল ভাইয়ে ঠিক কৰিলে যে তেওঁ খেতিহে কৰিব। ইছমাইল ভাইয়ে ভাবি লৈছিল যে খেতিত কেৱল লোকচানহে হয় বুলি যি চিন্তা আৰু ধাৰণা প্ৰচলিত আছে সেয়া তেওঁ পৰিৱৰ্তন কৰিহে দেখুৱাব। তেওঁ খেতি আৰম্ভ কৰিলে, সেয়াও নতুন পদ্ধতিৰে, উদ্ভাৱনী কৌশলেৰে। তেওঁ ড্ৰিপ পদ্ধতিৰে জলসিঞ্চন কৰি আলুৰ খেতি আৰম্ভ কৰে আৰু আজি তেওঁৰ আলু এক বিশেষ পৰিচয় হৈ পৰিছে। তেওঁ এনে আলু উৎপাদন কৰিছে যাৰ মান যথেষ্ট ভাল। ইছমাইল ভাইয়ে এই আলু পোনে পোনে বৃহৎ কোম্পানীবোৰক বিক্ৰী কৰে। তাত মধ্যভোগীৰ কোনো স্থান নাই আৰু তাৰ পৰিণামস্বৰূপে ভাল লাভ আদায় কৰি আছে। এতিয়া তেওঁ পিতৃৰ সকলো ঋণ পৰিশোধ কৰিছে আৰু সবাতোকৈ গুৰুত্বপূৰ্ণ কথা হৈছে ইছমাইল ভাইয়ে এতিয়া নিজৰ এলেকাৰ ভালেসংখ্যক খেতিয়ককো সহায় কৰি আছে। তেওঁলোকৰো জীৱন সলনি হৈ আছে। বন্ধুসকল, আজি আমি খেতিক যিমানেই আধুনিক বিকল্প সুবিধা দিব পাৰিম, সিমানেই খেতি আগবাঢ়িব। তালৈ নতুন নতুন কৌশল আহিব, নতুন উদ্ভাৱন সংযুক্ত হ'ব। মণিপুৰৰ বাসিন্দা বিজয় শান্তিয়ে এটা নতুন উদ্ভাৱনৰ যোগেদি যথেষ্ট চৰ্চা লাভ কৰিছে। তেওঁ পদুমৰ ঠাৰিৰ পৰা সূতা প্ৰস্তুতকৰণৰ ষ্টাৰ্টআপ আৰম্ভ কৰিছে। আজি তেওঁৰ উদ্ভাৱনৰ বাবে পদুম ফুলৰ খেতি আৰু টেক্সটাইলৰ মাজত এটি নতুন পথৰ সৃষ্টি হৈছে। মোৰ মৰমৰ দেশবাসী, মই আপোনালোকক অতীতৰ এছোৱা সময়লৈ লৈ যাব খুজিছোঁ। 100 এবছৰ পুৰণি কথা। ইংৰাজ প্ৰশাসনে জালিয়ানৱালাবাগত নিৰ্দোষী লোকক মুকলিকৈ হত্যা কৰিছিল। এই নৰসংহাৰৰ পাছত এটি 12 বছৰীয়া ল'ৰা সেই ঘটনাস্থলীলৈ গৈছিল। সেই হাঁহিমুখীয়া আৰু চঞ্চল ল'ৰাটিয়ে জালিয়ানৱালাবাগত যি দেখিলে, তাৰ পাছতে তেওঁ নিজৰ চিন্তা জগতত হেৰাই গ'ল। তেওঁ স্তব্ধ হৈ গ'ল এই ভাবি যে কোনো মানুহ ইমান নিৰ্দয় কিদৰে হ'ব পাৰে। সেই শিশুটি ক্ৰোধৰ অগণিত জ্বলিবলৈ ধৰিলে। সেই জালিয়ানৱালাবাগতে তেওঁ ইংৰাজ শাসনৰ বিৰুদ্ধে যুঁজিবলৈ সংকল্প ল'লে। আপুনি বাৰু বুজিছেনে মই কাৰ কথা ক'বলৈ লৈছোঁ? হয়, মই শ্বহীদ বীৰ ভগত সিঙৰ কথাকে কৈছোঁ। কাইলৈ 28 ছেপ্টেম্বৰত আমি শ্বহীদ বীৰ ভগত সিঙৰ জয়ন্তী পালন কৰিম। মই সকলো দেশবাসীৰ সৈতে সাহস আৰু বীৰত্বৰ প্ৰতিমূৰ্তি বীৰ ভগত সিঙক প্ৰণাম জনাইছোঁ। আপুনি বাৰু কল্পনা কৰিব পাৰেনে, কোনো শাসকে যাৰ সমগ্ৰ পৃথিৱীৰ ইমান বৃহৎ অংশত শাসন চলি আছিল, যাৰ বিষয়ে কোৱা হৈছিল যে তেওঁৰ শাসনত সূৰ্য কেতিয়াও অস্ত নাযায়, ইমান শক্তিশালী শাসকে এজন 23 বছৰীয়া যুৱকক ভয় কৰিছিল? শ্বহীদ ভগত সিং পৰাক্ৰমী হোৱাৰ লগতে বিদ্বানো আছিল, চিন্তাবিদো আছিল। নিজৰ জীৱনৰ কথা চিন্তা নকৰাকৈ ভগত সিং আৰু তেওঁৰ ক্ৰান্তিবীৰ সংগীসকলে এনে সাহসী কাম কৰিছিল যাৰ যোগেদি দেশৰ স্বাধীনতাত যথেষ্ট অৰিহণা আগবঢ়াব পাৰিছিল। শ্বহীদ বীৰ ভগত সিঙৰ জীৱনৰ এটি সুন্দৰ শিক্ষা এইয়ে যে টিম ৱৰ্কৰ গুৰুত্ব খুব ভালদৰে বুজিব পাৰিছিল। লালা লাজপত ৰায়ৰ প্ৰতি তেওঁৰ সমৰ্থন হওক, কিবা চন্দ্ৰশেখৰ আজাদ, সুখদেৱ, ৰাজগুৰুৰ সৈতে বিপ্লৱীসকলৰ সৈতে তেওঁৰ সংযোগ, তেওঁৰ বাবে সকলো ব্যক্তিগত গৌৰৱ গুৰুত্বপূৰ্ণ নাছিল। তেওঁ যেতিয়ালৈকে জীয়াই আছিল কেৱল এটা মিছনৰ বাবে জীয়াই আছিল আৰু তাৰ বাবে তেওঁ নিজৰ বলিদান পৰ্যন্ত দিছিল। সেই মিছন আছিল ভাৰতক অন্যায় আৰু ইংৰাজ শাসনৰ পৰা মুক্তি দিয়া। মই নমো এপত হায়দৰাবাদৰ অজয় এছ ডাঙৰীয়াৰ এটা কমেণ্ট পঢ়িলোঁ। অজয় ডাঙৰীয়াই লিখিছে, আজিকালিৰ যুৱকসকল কিদৰে ভগত সিঙৰ দৰে হ'ব পাৰে। চাওক, আমি ভগত সিং হ'ব পাৰোঁ বা নোৱাৰোঁ,
কিন্তু ভগত সিঙৰ দৰে দেশপ্ৰেম, দেশৰ বাবে কিবা কৰি দেখুৱাব পৰাৰ আকাংক্ষা নিশ্চয় আমাৰ সকলোৰে অন্তৰত থাকক। শ্বহীদ ভগত সিঙৰ প্ৰতি এয়া আমাৰ সকলোতকৈ শ্ৰেষ্ঠ শ্ৰদ্ধাঞ্জলি হ'ব। 4 বছৰ পূৰ্বে প্ৰায় এই সময়তেই যেতিয়া সাৰ্জিকেল ষ্ট্ৰাইকৰ সময়ত সমগ্ৰ বিশ্বই আমাৰ জোৱানসকলৰ সাহস, শৌৰ্য আৰু নিৰ্ভীকতা দেখিছে। আমাৰ সাহসী সৈনিকসকলৰ এটাই লক্ষ্য আৰু এটাই উদ্দেশ্য আছিল, যিকোনো মূল্যৰ বিনিময়ত ভাৰত মাতৃৰ গৌৰৱ আৰু সন্মান ৰক্ষা কৰা। তেওঁলোকে নিজৰ জীৱনৰ প্ৰতি অলপো চিন্তা কৰা নাছিল। তেওঁলোকে নিজৰ কৰ্তব্য পথত আগবাঢ়ি গৈছিল আৰু আমি সকলোৱে দেখিলোঁ কিদৰে তেওঁলোকে বিজয় হৈ উভতি আহিছিল, ভাৰত মাতাৰ গৌৰৱ বঢ়াইছিল। মোৰ প্ৰিয় দেশবাসী, অনাগত দিনত আমি সকলো দেশবাসীয়ে কেইবাজনো মহান লোকক স্মৰণ কৰিম, যিসকলে ভাৰত নিৰ্মাণত অপৰিমিত অৱদান আগবঢ়াইছিল। 2 অক্টোবৰ আমাৰ সকলোৰে বাবে পবিত্ৰ আৰু প্ৰেৰণাদায়ী দিৱস। এই দিনটোত মা ভাৰতীৰ দুটি সুপুত্ৰ মহাত্মা গান্ধী আৰু লাল বাহাদুৰ শাস্ত্ৰীৰ স্মৰণৰ দিন। পূজনীয় বাপুৰ বিচাৰ আদৰ্শ আজি পূৰ্বৰ তুলনাত অধিক প্ৰাসংগিক হৈ পৰিছে। মহাত্মা গান্ধীৰ যি আৰ্থিক চিন্তা আছিল, যদিহে সেই স্পিৰিট ধৰি ৰাখিব পৰা গ'লহেঁতেন, যদি বুজা গ'লহেঁতেন, যদি সেই পথেৰে আগবঢ়া হ'লহেঁতেন, তেন্তে আজি আত্মনিৰ্ভৰ ভাৰত অভিযানৰ কোনো প্ৰয়োজনেই নহ'লহেঁতেন। গান্ধীজীৰ আৰ্থিক চিন্তাত ভাৰতৰ হীৰা উপহীৰা পৰ্যন্ত প্ৰতিফলিত আছিল, ভাৰতৰ সুৰভি আছিল। পূজনীয় বাপুৰ জীৱনে আমাক মনত পেলাই দিয়ে যে আমি এয়া সুনিশ্চিত কৰিব লাগে যে আমাৰ প্ৰতিটো কাম এনে হওক যাৰ যোগেদি দুখীয়াতকৈও দুখীয়া লোকজনৰ কল্যাণ হয়। এইদৰেই শাস্ত্ৰী ডাঙৰীয়াৰ জীৱনে আমাক বিনম্ৰতা আৰু সৰলতাৰ বাৰ্তা দিয়ে। 11 অক্টোবৰৰ দিনটো আমাৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ। সেইদিনা আমি ভাৰত ৰত্ন লোকনায়ক জয়প্ৰকাশ নাৰায়ণ ডাঙৰীয়াক তেওঁৰ জয়ন্তীত স্মৰণ কৰোঁ। জেপি আমাৰ গণতান্ত্ৰিক প্ৰমূল্য ৰক্ষাৰ বাবে অগ্ৰণী ভূমিকা পালন কৰিছে। আমি ভাৰত ৰত্ন নানাজী দেশমুখকো স্মৰণ কৰোঁ, যাৰ জয়ন্তীও 11 তাৰিখে পালিত হয়। নানাজী দেশমুখ জয়প্ৰকাশ নাৰায়ণ ডাঙৰীয়াৰ অত্যন্ত নিকট সংগী আছিল। যেতিয়া জেপিয়ে দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ কৰি আছিল, তেতিয়া পাটনাত তেওঁৰ ওপৰত প্ৰাণঘাতী আক্ৰমণ কৰা হৈছিল। তেতিয়া নানাজী দেশমুখে সেই আক্ৰমণ নিজে গা পাতি লৈছিল। সেই আক্ৰমণত নানাজীয়ে যথেষ্ট আঘাত পাইছিল, কিন্তু জেপিৰ জীৱন ৰক্ষা কৰাত তেওঁ সফল হৈছিল। এই 12 অক্টোবৰত ৰাজমাতা বিজয়াৰাজে সিন্ধিয়া ডাঙৰীয়ানৰ জয়ন্তী। তেওঁ নিজৰ সমগ্ৰ জীৱন মানুহৰ সেৱাৰ বাবে সমৰ্পণ কৰিছিল। তেওঁ এটি ৰাজ পৰিয়ালৰ সদস্য আছিল। তেওঁৰ সম্পত্তি, শক্তি আৰু অন্য সা সুবিধাৰ কোনো অভাৱ নাছিল, কিন্তু তাৰ পিছতো তেওঁ নিজৰ জীৱন এগৰাকী মাতৃৰ দৰে বাৎসল্য ভাৱেৰে জনসেৱাৰ বাবে সমৰ্পণ কৰিছিল। তেওঁৰ হৃদয় অত্যন্ত উদাৰ আছিল। এই 12 অক্টোবৰত তেওঁৰ জন্ম শতাব্দী বৰ্ষ সমাৰোহৰ সমাপন দিৱস হ'ব। আৰু আজিও যেতিয়া মই ৰাজমাতাজীৰ কথা কৈ আছোঁ, তেতিয়া মোৰ এটি অত্যন্ত চিন্তনীয় ঘটনালৈ মনত পৰিছে। এনেও মই তেওঁৰ সৈতে বহু বছৰ কাম কৰাৰ সুযোগ পাইছোঁ। তেনে বহু ঘটনা মোৰ মনত আছে, কিন্তু মই ভাবোঁ আজি এটা ঘটনাৰ বিষয়ে নিশ্চয় স্মৰণ কৰোঁ। কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ আমি একতা যাত্ৰা উলিয়াইছোঁ। ডক্টৰ মুৰলী মনোহৰ যোশী ডাঙৰীয়াৰ নেতৃত্বত যাত্ৰা চলি আছে। ডিচেম্বৰ জানুৱাৰীৰ হাড় কঁপোৱা শীতৰ দিন আছিল। আমি নিশা প্ৰায় 12-1 বজামানত মধ্যপ্ৰদেশৰ গোৱালিয়ৰৰ ওচৰৰ শিৱপুৰী পালোঁ। বাসস্থানলৈ গৈ যিহেতু দিনভৰ ব্যস্ত থাকি ভাগৰি পৰিছোঁ, সেয়ে গা পা ধুই শুই যাওঁ আৰু পুৱাৰ বাবে সাজু হওঁ। তেতিয়া প্ৰায় 2মান বাজিছে। মই গা পা ধুই শোৱাৰ প্ৰস্তুতি চলাইছিলোঁ। তেতিয়া দুৱাৰত কোনোবাই টুকুৰিয়ালে। মই দুৱাৰ খুলি দেখিলোঁ ৰাজমাতা সন্মুখত থিয় হৈ আছে। হাড় কঁপোৱা শীতৰ দিন আৰু ৰাজমাতা ডাঙৰীয়াক দেখি মই স্তম্ভিত হৈ গ'লোঁ। মই মাক প্ৰণাম কৰিলোঁ। মই ক'লোঁ, মা, এই মাজনিশা? তেওঁ ক'লে যে নহয় বোপাই, আপুনি এনে কৰক, মোদী ডাঙৰীয়া গাখীৰ খাই লওক, এই গৰম গাখীৰ খাইহে শুব। হালধি মিহলোৱা গাখীৰ তেওঁ নিজেই লৈ আহিছিল। আৰু পাছদিনা যেতিয়া মই দেখিলোঁ যে তেওঁ কেৱল মোকেই নহয়, আমাৰ যাত্ৰাত অংশ লোৱা 30-40 জন লোক আছিল, তাৰ ভিতৰত গাড়ী চালক আছিল, কাৰ্যকৰ্তাও আছিল। প্ৰত্যেকৰে কোঠালৈ আহি তেওঁ নিজে নিশা 2 বজাতে সকলোকে গাখীৰ খুৱাইছিল। মাতৃৰ মৰম কি, বাৎসল্য কি, সেই ঘটনাটো মই কেতিয়াও পাহৰিব নোৱাৰোঁ। এই আমাৰ সৌভাগ্য যে এনে মহান ব্যক্তিত্বই আমাৰ পৃথিৱীক আমাৰ নিজৰ ত্যাগ আৰু তপস্যাৰে চহকী কৰিছে। আহক আমি সকলোৱে মিলি
এনে এখন ভাৰত নিৰ্মাণ কৰোঁ য'ত এই মহাপুৰুষসকলৰ গৌৰৱ গাথা অনুভূত হয়। আহক তেওঁলোকৰ সপোনক নিজৰ সংকল্প কৰি লওঁ। মোৰ প্ৰিয় দেশবাসী, কৰোনাৰ এই সময়ছোৱাত মই পুনৰবাৰ আপোনালোকক মনত পেলাই দিওঁ, মাস্ক নিশ্চয় ৰাখিব, ফেচ কভাৰ নোহোৱাকৈ বাহিৰলৈ নাযাব। 2 গজ দূৰত্বৰ নিয়মে আপোনাকো ৰক্ষা কৰিব পাৰে, আপোনাৰ পৰিয়ালকো ৰক্ষা কৰিব পাৰে। এই নিয়মবোৰে এই কৰোনাৰ বিৰুদ্ধে যুঁজৰ অন্যতম অস্ত্ৰ, প্ৰতিজন নাগৰিকৰ জীৱন ৰক্ষা কৰাৰ শক্তিশালী সঁজুলি। আৰু আমি পাহৰিব নালাগে, যেতিয়ালৈকে ঔষধ নাই তেতিয়ালৈকে শিথিলতাও নাই। আপুনি সুস্থ হৈ থাকক, আপোনাৰ পৰিয়াল সুস্থ হৈ থাকক। এই শুভকামনাৰ সৈতে বহুত বহুত ধন্যবাদ। নমস্কাৰ।